এতিয়া মই বৰ্তমান উপস্থিত আছোঁ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মানে নেশ্যনেল হাইৱে 37ৰ কাষত আৰু ইয়াৰে দাঁতি কাষৰীয়া এখন হেণ্ডিক্ৰাফ্টৰ দোকানত আমি সোমাইছোঁ আৰু ইয়াতে আমি কিছু বস্তু ল'ম আৰু তাৰ আগতে মই আমাৰ দোকানৰ গৰাকী তেখেতক সুধিব বিচাৰিছোঁ তেওঁলোকে এই বস্তুবোৰ কি ধৰণে বনায়, কিহৰ পৰা বনায়, কেনেকৈ বনায় তেওঁক সুধিম আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকে কি কি ৰাখিছে। প্ৰথমতে মই আপোনাৰ নামটো জানি ল'ব বিচাৰিছোঁ। হয়, নমস্কাৰ, মোৰ নাম সঞ্জীৱ বৈদ্য। সঞ্জীৱ বৈদ্য। হয়, মোৰ ক্ৰাফ্টৰ ইণ্ডাষ্ট্ৰিটোৰ নাম হৈছে পৃথিৱী হেণ্ডিক্ৰাফ্টছ। পৃথিৱী হেণ্ডিক্ৰাফ্ট। আৰু বোকাখাটলৈ এইখিনিৰ পৰা বোকাখাটলৈ 5 কিলোমিটাৰমান আছে। হয়, 7 কিলোমিটাৰ। 7 কিলোমিটাৰ। মানে নুমলীগড়ৰ ফালৰ পৰা আহিলে সেইফালৰ পৰা 7 কিলো, এইফালৰ পৰা 7 কিলো, মাজতে। মাজতে। নুমলীগড় এতিয়া আমি নুমলীগড়ৰ পৰা যেতিয়া আহোঁ বোকাখাটলৈ তেতিয়া বোকাখাটলৈ 7 কিলোমিটাৰ থাকোঁতেই আপোনাৰ এই হেণ্ডিক্ৰাফ্টৰ দোকানখন পোৱা যায়। ধনেশ আছে, এয়া গড় আছে, এয়া আধা বনোৱা হৈ আছে, তেওঁলোকে বনাই কমপ্লিট কৰা নাই এতিয়ালৈকে, আধা বনোৱা হৈ আছে। মই দেখুৱাম আপোনালোকক। আৰু আছে বস্তু কিছু, এয়া কালাৰ কৰি আছে তেওঁলোকে, এয়া শৰাই আছে আৰু এটা হাতীৰ মূৰ তেওঁলোকে বনাই থৈছে কোদালেৰে সৈতে। খুব সুন্দৰভাৱে তেওঁলোকে ক্ৰাফ্টবোৰ বনায়, দেখিবলৈ খুব সুন্দৰ লাগে, ইমান সুন্দৰ হয় নহয়। এইটো এটা ডাঙৰ গড়। এইটো গছৰ গুৰিৰ পৰা, কি চাহ গছৰ গুৰিৰ পৰা নেকি? গমাৰি গছৰ গুৰিৰ পৰা। এইটো কিহৰ পৰা বনাইছে আপোনালোকে? এইটো গমাৰি। গমাৰি গছৰ পৰা। হেৰি আপোনালোকে এই গোটেই যে ক্ৰাফ্টৰ কামবোৰ যে কৰে, এতিয়া এইটো টাৰ্টল এটা বনাই থৈছে আপোনালোকে, টাৰ্টল, এই গড়, এইবিলাক কিহৰ পৰা বনায় আপোনালোকে? কাঠ আৰু বাঁহৰ এতিয়া ৰুটটোৰ পৰা কৰি আছোঁ, বাঁহৰ যিটো শিপা, বাঁহৰ শিপাটো কৰিব পাৰি। মোৰ 2 এপিচ অলপ আছে বস্তু, মানে মেইনলি কাঠ আৰু বাঁহ। মেইনলি কাঠ আৰু বাঁহৰ পৰা। মানে বিশেষকৈ কাঠ যে কৈছে, মানে কোনবিলাক গছ ইউজ কৰে, কোনটো গছৰ? চেগুন পাৰি, চেগুনৰ পৰা। চেগুন, গমাৰি, কঁঠাল। কঁঠাল গছৰ পৰাও হয় ন? মই চাহ গছটো ইউজ কৰে নেকি? চাহ গছ ইউজ কৰা হয় ন? চাহ গছৰ কি ক্ৰাফ্ট কৰা আছে আপোনালোকে? চাহ গছৰ ষ্টেণ্ডবিলাক কৰোঁ। ষ্টেণ্ডবোৰ চাহ গছৰে কৰে। চেণ্টাৰ টেবুল, টুল। এয়া গগনা, এয়া আপোনালোকে বাঁহৰ পৰা তৈয়াৰ কৰিছে। এয়া গগনা, তেওঁলোকে বাঁহৰ পৰা গগনা তৈয়াৰ কৰিছে। এয়া আৰু এয়া সুতুলিটো কিহৰ পৰা? সেইটো মাটিৰ হয়, বাঁহৰটো কৰিব পাৰি, মানে কম্পিটিশ্যনত আপোনাৰ বাঁহৰটো ভাৱ নাখায়, সেইটো কাৰণে মাটিৰটো লাগে। কম্পিটিশ্যনত মানে হেৰি মাটিৰটো লাগে। এইটো এটা বৈশিষ্ট্য আছে, এইটো কুমাৰণী মাটি আৰু কেঁকুৰা গাঁতৰ মাটি লাগে। কুমাৰণী মাটিটো লাগে ন? কুমাৰণী ঢোলৰ মাৰিবিলাক আছে। ঢোলৰ মাৰিবিলাক কিহে বনায় আপোনালোকে? এইবিলাক বাঁহৰে হয়, এই ভলুকা বাঁহ আৰু জাতি বাঁহৰ। ভলুকা বাঁহ আৰু জাতি বাঁহৰ ন? গগনাবিলাক মই বনাই পেলাই ফুলবিলাক দি থৈ দিওঁ, কাষ্টমাৰ আহিলে থলুৱাই দিওঁ। তেওঁ সুতুলিটো বজাই দেখাইছে, মই এয়া দেখাই দিছোঁ। বঢ়িয়া। আপোনালোকে গগনাৰ সুৰবিলাক এনেকৈ শুনাই দিয়ে নেকি? হয়, মোৰ স্পীকাৰত তেনেকৈ কাষ্টমাৰক শুনাই দিওঁ। প্ৰতিটো গগনাৰ কোৱালিটি বেলেগ বেলেগ হয়। লাহৰী গগনা আছে, শালিকী থুতীয়া গগনা আছে, চুঙা গগনা, বৰ গগনা, ৰামধন। বিভিন্ন ধৰণৰ গগনা আপুনি বনাই ৰাখিছে আৰু বিভিন্ন ধৰণৰ মানে প্ৰত্যেকটোৰে সুৰটো বেলেগ হয়, বেলেগ বেলেগ। আৰু সেইকাৰণে আপুনি সুৰটো শুনাই দিয়ে, যিটোৱে কাষ্টমাৰে পচন্দ কৰে সেইটোৱে তেওঁলোকে লয়। মানে
কম্পিটিশ্যনৰ গগনাবিলাক অলপ মানে পুৱলা পুৰত হ'ব লাগিব, এইটো স্কেলটো মিলাওঁতে সময় বেছি লাগে, সেইটো কাৰণে কেইটকামান বেছি হয়। ঠগা বুলি কয়, এইখনক ঠগা বুলি কয়। এই ঠগা তেওঁ বনাই থৈছে। এই ঠগা তেওঁ ডিব্ৰুগড়ৰ পৰা অৰ্ডাৰ আছে, গতিকে ডিব্ৰুগড়লৈ পঠিয়াব। যিকোনো পবিত্ৰ গ্ৰন্থ থ'বৰ কাৰণে যিকোনো ধৰ্মৰ লোকে এইখন ইউজ কৰে ঠগাখন। একেটা কাঠটো জইন নাই। এইখন ঠগাখন আপুনি কিহৰ পৰা বনাইছে? এইটো হেৰি গমাৰি কাঠৰ পৰা। কিন্তু ইয়াৰ বৈশিষ্ট্যটো কি যে আপুনি কোনো জইন নাই মানে। এইটো মানে কি হয়, আমাৰ এইটো পূৰ্বপুৰুষৰ পৰা এই বস্তুটো আগৰ পৰাই চলি আহিছে, কোনো জইন নাই এইটো। কিন্তু চাবলৈ গ'লে বিৰাট বেলেগ এটা এই বস্তুটোক আপুনি কাঠটো ইমান ডাঠে আছিল, হয় ন? কাঠটো ডাঠে আছিলে, এনেকে ফালি কাটি বনাই লকটো মানে তাতে বনোৱা বহুত সাংঘাতিক ধৰণৰ হেৰি। কিন্তু এইটো এটা আজিকালি মানে কবজা ইউজ কৰে, মানে কবজা ইউজ নকৰাকে আপুনি কোনো জইন নোহোৱাকে বনাইছে, গোটা কাঠ। আপুনি যে হেণ্ডিক্ৰাফ্টৰ কামখিনি কৰিছে, এই কামখিনি আপুনি ক'ৰবাত ট্ৰেইনিং লৈছিলে নে নিজৰ আইডিয়াৰ পৰা কৰিছে? ইয়াত তেখেতে কালাৰ কৰি আছে এটা গড়ত। এতিয়া মানে কি হৈছে, মাৰ্কেটত আপোনাৰ যিকোনো বস্তুৱে ডুপ্লিকেট এটা আছে। বিশেষকৈ মই সেই বস্তুটো মানে কি, আমাৰ যিহেতু আমাৰ অসমৰ পৰা বস্তুটো বাহিৰলৈ যায়, এতিয়া এই আইটেমকেইটা কেৰেলা যাব, তাৰপিছত এইখন যাব বাৰু আমাৰ অসমতে যাব, মাজুলী যাব, আৰু ৰাজস্থানত যাব এই ডাঙৰ গড়টো। এতিয়া সেই বস্তুটো যদি আমি ইয়াত ট্ৰিটমেণ্টেবল নকৰোঁ, আৰু আছাম ষ্টেট বেম্বো মিছনৰ পৰা মই এটা ট্ৰেইনিং পাইছিলোঁ ফ্ৰীকৈ, সেইটোত মই ট্ৰিটমেণ্ট কেনেকৈ কৰে, এটা বইলিং ছিষ্টেম আছে, সেই ছিষ্টেমটোত ট্ৰিটমেণ্ট কৰি পেলাই এইখিনি কাম কৰা হয় আৰু চিলাৰ কৰা হয়। আৰু আজিকালি মানে কি হৈছে, আমাৰ ইয়াত যিহেতু এটা হ'লচেল মাৰ্কেট হৈ গৈছে, বহুত সস্তাত বস্তু পোৱা যায়। কিন্তু সেই বস্তুটোত মানে কি হয়, চিলাৰ বা মেলামাইন, পিউৰি বাৰ্নিছ, বাকী যিখিনি ৰেগমাল মানে ছুইচ পেপাৰ, সেইখিনি নকৰে। সেইটো কাৰণে কষ্টলিটো ইমান কষ্ট নহয়, খুব সস্তাতে পোৱা যায়। এতিয়া যিখিনি কৰি আছে সেইখিনি ভাল আৰু মানে প্ৰায় 7-8 বছৰ মানে কালাৰ ডেমেজ নহয়, কোৱালিটি ভাল হয়। হয়। এইটো চাহ গছৰ নেকি? এই ষ্টেণ্ডৰ মানে চাহ গছৰ পৰা বনাইছে, আৰু ধনেশকেইটা বাঁহৰ পৰা বনাইছে। বাঁহৰো থাকে, কাঠৰো থাকে। এটা সুন্দৰ লাগিছে, মই এনেকুৱা এটা ল'ব লাগিব। আৰু তেওঁ কৈছে কিছুমান বস্তু তেওঁ বাহিৰলৈ পঠাব। এটা ডাঙৰ গড় তেওঁ বনাই থৈছে, এইটো আপুনি ৰাজস্থান পঠাব ন? মই দাঙিব পৰা নাই, এইটো বহুত ৱেইট আছে ইয়াৰ। এইটো হেৰিলৈ পঠাব, ৰাজস্থানলৈ পঠাব তেওঁ। আৰু এখন শৰাই তেওঁ বনাই থৈছে, এইখন মাজুলীলৈ যাব। নিশ্চয় কোনোবা সত্ৰলৈ যাব নে কোনোবাই অৰ্ডাৰ কৰি দিব। এইখন আউনীআটী সত্ৰলৈ যাব, এইখন শৰাই। আৰু কি সজাব তেতিয়াহ'লে আমি কি কিনিম ইয়াৰ পৰা? এটা হাতী লৈছোঁ, আৰু এটা টাৰ্টল ন, এটা টাৰ্টল লৈছোঁ, আৰু এটা গড় লৈছোঁ। এই হাতীটো দেখিছে নে কেনেকুৱা ধুনীয়া বনাইছে? এই হাতীটো ইমান সুন্দৰ হৈছে ন। ইয়াৰ দাম কিমান বুলি ক'লে? 14,000। কমপ্লিট ট্ৰিটমেণ্টেবল হয় আৰু কমপ্লিট 3Dত আছে বস্তু, জইন নাই, জইন নকৰাকৈ বনাইছে। এইটো থাকিবও পাৰিব, এটা পাতল, একেবাৰে জইন নাই বুলি ইয়াত মানে এটা কাঠৰ টুকুৰাৰ পৰা বনাইছে। কাঠৰ টুকুৰাটোতে কাটি তেনেকৈ বনাইছে। মানে কোনো ধৰণৰ জইন কৰিব লগা হোৱা নাই ন? কাণ চান ইমান ধুনীয়া নহয়, জইন হ'লে মানে কি আৰ্টটো ইমান স্পষ্ট নহয়। তো আমি পৃথিৱী হেণ্ডিক্ৰাফ্টছত সোমাই আজি খুব ভাল লাগিলে, আৰু বস্তুবোৰ চাই ভাল লাগিলে। তেতিয়াহ'লে আজি মই মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। মই নতুন এটি ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহোঁ, বাই বাই।